ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভয়ংকৰ জালিয়াতি জিলা আয়ুক্তৰ অনুমতি অবিহনে এজন লাট মণ্ডলৰ সহায়ত হিন্দুৰ মাটি মুছলমানক বিক্ৰী মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশৰ পাছতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মাটি কিনা বেচাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় নিৰ্দিষ্ট লাট মণ্ডলৰ চৰকাৰে প্ৰদান কৰা পৰ্টেলৰ পাছৱৰ্ড অৰ্থাৎ পাছৱৰ্ড নহলে কোনো কামে সম্পন্ন কৰা সম্ভৱ নহয় 2024 জুনত চক্ৰ বিষয়াৰ অনুমতি মৰ্মে সুৰজিত কুমাৰ ৰায়ৰ এক বিঘা 3 কঠা 5 লেছা মাটিত জাহানুদ্দিন শেখৰ নামত নামজাৰি কৰে কিন্তু নামজাৰি কি সূত্ৰে কৰা হল তাৰ কোনো উল্লেখ নাই চিটা কপিত মুখ্যমন্ত্ৰীয়ে যেটো সময়ত কৈ গৈছিল যে অন্য সম্প্ৰদায়ৰ মানুহৰ মাটি বেলেগ সম্প্ৰদায়ৰ মাটি কিনিব নোৱাৰিব হেনে সময়ছোৱাত আমি দেখিবলৈ পালো যে ধুবুৰী চক্ৰ বিষয়া বিতৰ্কিত চক্ৰ বিষয়া পাৰ্থপ্ৰতিম বৰ্মন আৰু হাকিম নামৰ এজন মণ্ডল তেখেতে মোটা অংকৰ ধন মিলাই এজন হিন্দু সম্প্ৰদায়ৰ মানুহ সুৰজিত কুমাৰ ৰয় নামৰ মানুহজন মাটি বিক্ৰী কৰাইছিল জাহানুদ্দিন শেখে এটা মোটা অংকৰ ধন মিলাই কিনে বিনা অনুমতিত দামজাৰি কৰাইছিলে আৰু তেনে পৰিপ্ৰেক্ষিতত হাকিম মণ্ডলে কৈ আছিলে যে তেখেতৰ পৰ্টেল তেখেতে নাজানে তেখেতৰ ব্যক্তিগতভাৱে কিহৰ কাৰণে নাজানে স্পষ্ট কথা আজি তেখেতে মোটা অংকৰ ধন মিলাই কিনে দুৰ্নীতি কৰি কিনে এজন খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ হিন্দু মানুহৰ মাটি এজন মুছলমান সম্প্ৰদায়ৰ মানুহৰ মাটি বিক্ৰী কৰিব আৰু নামজাৰি কৰাই দিব তাক দুৰ্ভাগ্যজনক কথা বিতৰ্কিত এছিএছ বিষয়া যিজন সাৰ্কেল অফিচাৰ আছিল পাৰ্থপ্ৰতিম বৰ্মন ডাঙৰীয়া এটা মোটা অংকৰ ধন মিলাই কিনে দুৰ্নীতি কৰি কিনে এজন হিন্দু সম্প্ৰদায়ৰ মানুহৰ মাটি এজন মুছলমান সম্প্ৰদায়ৰ মাটিত তেখেতে নামজাৰি কৰাইলে আমি তীব্ৰভাৱে গৰিহণাৰ ধিক্কাৰ জনাইছো আৰু সদৌ ধুবুৰীৰ ছাত্ৰ সন্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ক'বলৈ বিচাৰিছে অচিৰে এই তিনিজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে কাৰণ তেনেকুৱা ধৰণৰ দুৰ্নীতি এতিয়াও হৈ আছে ধুবুৰীত আমি দেখিবলৈ কিছুমান মণ্ডলে এটা মোটা অংকৰ ধন লৈ কিনে মাটিৰ নামত খেলিমেলি কৰাই আছে বহুতো খিলঞ্জীয়া মানুহৰ মাটিত তেনেকুৱা খেলিমেলি কৰাইছে গতিকে আমি দাবী জনাইছো তদন্ত হ'ব লাগে তদন্তৰ ক্ষিপ্ৰতৰ হ'ব লাগে যাতে তদন্তৰ আতলত কোনো এজন ব্যক্তিয়ে সাৰি যাব নোৱাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি সদৌ ধুবুৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ দাবী জনাইছো এইকেইটা ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এইটো আমি কৰা নাই ইতিমধ্যে অভিযোগ আছে যে সেইখিনি কাম আপুনি কৰিছে না সেইটো আমি কৰা নাই এইটো কিছুমান কাম ছাৰেও কৰিছে না কৰা না অফিচাৰে কৰিছে কিছুমান কাম মই কৰা আসাম টক্স আপোচবিহীন অসম কণ্ঠ